সেই গেছ কি খবৰ? আশা কৰোঁ যে সকলোৱে ভাল। আৰু ভিডিঅ'টো চাওক না, দাদাজন কোন জেগা হয় মইতো নাজানো ভালকৈ, কিন্তু ভিডিঅ'টো চাওক দাদাটো ভাগৰ। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু যদি যোনে পাৰে ধৰক, যোনে পাৰে দাদাই কণ্টেক্ট নাম্বাৰ ওপৰত লগাই দিছে, সেই নাম্বাৰটোতে আপোনালোকে নিজৰ ফালৰ সহায়তা কৰক। তেওঁ দাদাজনৰ কি হৈছে চব তেওঁ কৈ দিব, তেওঁৰ নিজৰ মুখত সম্পূৰ্ণ ভিডিঅ'টো খালি চাওক আপোনালোকে। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ এটা মাৰি দিয়ক, যদি একো হেল্প কৰিম নহয় এটা শ্বেয়াৰ মাৰক। 15 দিন 20 দিন হ'ল ভালকৈ একো খাব পৰা নাই, পানীও খাব মন যোৱা নাই। সেইদিনাখনে গুৱাহাটীত ভাড়া কৰি কিনে গ'লোঁ মেডিকেলত, টেষ্ট কৰিলোঁ, কিডনী ফেইল, ইফালে লিভাৰৰ অপাৰেশ্যন হোৱা আছে আগতে, চুগাৰ হাই, ইউৰিক এচিড হাই, হিমোগ্ল'বিন কম, ইপিনে ওচৰত কোনো নাই, মা দেউতা নাই, ভাই ভনী নাই, ককাই নাই, বিয়া বাৰু কৰা নাই। এদিন 20 দিন আগতে ভাত বনোৱা কুকাৰত সেনেকাই আছে, ধুব পৰা নাই, ঘৰ লেতেৰা হৈ গৈছে। এতিয়া কাৰোবাক ফোন মাৰিছোঁ সহায়ৰ হাত বিচাৰি, কিন্তু কায়ো সহায়ৰ হাত আগবঢ়োৱা নাই। আৰু আমাৰ বকচগা সমষ্টিৰ MLA ছাৰকো ফোন লগাই আছোঁ, ৰিচিভ কৰা নাই। তেখেতক অকণমান সহায় বিচাৰিম বুলি ভাবিছিলোঁ, কিন্তু নাই। আমাৰ এই বামুণীগাঁও চিণ্ডিকেট ইউনিয়নৰ সন্থাকো ফোন মাৰি আছোঁ, কোনো ৰেচপন্স দিয়া নাই। কি কৰিম বন্ধুসকল, ইফালে ইমাৰ্জেঞ্চি, ইফালে নাই টকা পইচা, দেহাৰ অৱস্থা নাই। সেয়া চাই লওক, বিচনাতে পৰি আছোঁ। কি কৰিম বন্ধুসকল, এনেকৈ মৰিব লাগিব আৰু। দেশৰ নাগৰিক হৈ ভোটাৰ হৈ কিনে সাব্যস্ত কৰিলোঁ, ভোট দিলোঁ। আজি মই অসহায়, নিৰুপায়, বেমাৰী, কিন্তু মোক কোনো আজি সহায় কৰা মানুহ নাই। এতিয়া সম্পূৰ্ণ ৰিপৰ্ট আছে 31 তাৰিখৰ। অনথা মই যিখিনি জাগাত আছোঁ বৰ্তমান, ৰাস্তাৰ কিনাৰত, সেইখিনি মাটিখিনি অকণমান চৰকাৰী মাটি, উপায় নাপায় তাৰে আধা কঠা মাটি মই বিক্ৰী দলিল কৰিব লগা হ'ল 2,05,000ত। আৰু যিজনক বিক্ৰী কৰিছোঁ সেইজনে আজি দিম কালি দিম, আজি দিম কালি দিম বুলি ঠগাই থাকে। মই মৰাটো বিচাৰিছোঁ নেকি? মই কাৰণ বেমাৰৰ কাৰণে, মই চিকিৎসা কৰিবৰ কাৰণে মই বিকছোঁ, এতিয়া মোক পইচাখিনি নিদিয়ে, তাৰেহে টান দেখায়, সিহে যেন বেমাৰী এনেকুৱা। আৰু ছয়গাঁও যেতিয়া দলিল কৰোঁ, দলিলখনত পইচা উঠাই দিয়া বুলি একদম ক্লিয়াৰ বুলি লিখি লৈছে। বুদ্ধিয়ক মানুহ না, ময়ো ভাবিলোঁ দে চিনাকি মানুহ দিব, অকস্মাত লগা হ'লে। মোক এতিয়া লাগে, এতিয়া পইচাখিনি নিদিয়ে, মই খুজি আছোঁ। এই মাটিখিনি যাক দিছোঁ তাৰ নামটো হ'ল বিকাশ কলিতা, চিনি পোৱা হয়তো, মোৰ যাই যে ভিডিঅ' চাই ছাবস্ক্ৰাইব আছে ওচৰে পাঁজৰে, সেইকেইজনে চিনিয়ে পায়। তাৰ গেৰেজ আছে বামুণীগাঁৱত,
বিকাশ অটোমোবাইল আৰু এখন জাকৈখালৈ চাহ দোকান আছে। অনথা সি বামনিগত পাতিও কিনিছে মই জানাত 18,20,00,000 দি, কিন্তু মই বেছি পাব লগা নাই। 75,000 টকা পাওঁ। সেইখিনি পইচাখিনি মোক ছেকেণ্ডত দিব পাৰে, কিন্তু দিয়া নাই। মই এতিয়া ভৰ্তি হ'ব লাগে। মই এতিয়া ইমাৰ্জেঞ্চি হ'লে কি কৰিম? মই এতিয়া বিচনাত হাগা মুতা কৰি ল'ব লগা হৈছে। কি কৰিম মই? পাৰিলে মোক বন্ধুসকল অকণমান সহায় কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। সাংবাদিক বন্ধুসকলেও যাতে অকণমান সহায় কৰে আৰু আমাৰ স্থানীয় বিধায়কৰ যাতে ভিডিঅ'টো পায়, অকণমান শ্বেয়াৰ কৰি দিয়ক। নহ'লে মই আৰু বেছিদিন নাই, এনেকৈ মৰি থাকিম। হয়তো কোনেও গম নাপাব, বাটৰ মানুহে চেন পাই যাব। চেন পোৱাৰ পিছত ভাবিব সঞ্জয় দাস নাই। তেনেকুৱা এই চাই লওক, শৰীৰ অৱস্থা নাই, পলিঅ' হৈ গৈছে। কি কৰিম? মোৰ ভিডিঅ' কৰিবৰ কাৰণে হিম্মত নাই আৰু কথাবিলাক জনাবৰ ইচ্ছা নাই। শত্ৰু বহুত, কিন্তু নিৰুপায়। খাদ্য খাব নোৱাৰো, বমি ওলাই। মা নাই, মা মৰিলে 4 বছৰ। দেউতাৰ মুখে দেখি নগলো, কিন্তু দাদা বাইদেউ নাই। বন্ধুসকল, যদি পাৰে আপোনালোকেও 2-1 টকাকৈ সহায় কৰিব। মই ফোন নম্বৰটো মই কৈ দিছোঁ, মোৰ ফোন নম্বৰটো 9101-528-920, 9101-528-920। পাৰিলে আপোনালোকেও সহায় কৰিব পাৰোঁ।